নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পূৰ্ণিমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দেওবাৰ আৰু আজি আমি আহিছোঁ যোৰহাট মহবন্ধাত থকা অসমীয়া জাতিৰ পিতৃপুৰুষ চুকাফা সমন্বয় ক্ষেত্ৰলৈ। আৰু আজি আমাৰ লগত আহিছে এয়া মহাৰাষ্ট্ৰৰ হয় বাসুদেৱ বেথে দাদা আৰু বৌ আৰু তেওঁলোকৰ এজনী ছোৱালী আজি আমাৰ লগতে ফুৰিবলৈ আহিছে। ভাবিছোঁ অলপমান দেখুৱাই দিওঁ, ভাল লাগিব। যেহেতু বৰষুণৰ বতৰ সেয়েহে গছ গছনিবোৰ একদম সেউজীয়া হৈ আছে আৰু সেইটো কাৰণে গোটেই পৰিৱেশটো একদম বহুত ধুনীয়া দেখা গৈছে। এই যে ড্ৰেগনটো দেখা পাইছে এয়া হ'ল আহোমসকলৰ এটা ৰাজকীয় চিম্বল আৰু এয়া হ'ল আহোম স্বৰ্গদেউ চুকাফাৰ প্ৰতিমূৰ্তি। আৰু যিহেতু আহোম স্বৰ্গদেউ চুকাফা আহোম জাতিৰ পিতৃপুৰুষ আছিল সেয়েহে তেখেতৰ প্ৰতিমূৰ্তি থকা স্থানলৈ জোতা চেণ্ডেল পিন্ধি যোৱা নিষেধ। অসমৰ অসমীয়া সকলোৱে জানে যে প্ৰথম আহোম স্বৰ্গদেউ চুকাফাই 1228 খ্ৰীষ্টাব্দত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু 600 বছৰ ৰাজত্ব কৰিছিল। আৰু সেইজন পিতৃপুৰুষৰ স্মৃতি সজীৱ কৰি ৰাখিবৰ বাবে যোৰহাটৰ মহবন্ধাত এই উদ্যানখন ৰাইজৰ বাবে। এয়া হ'ল চুকাফা সমন্বয় ক্ষেত্ৰৰ ভিতৰত থকা এটা সংগ্ৰহালয় আৰু এই সংগ্ৰহালয়টোৰ ভিতৰত ফটো তোলা আৰু ভিডিঅ' কৰা নিষেধ। কিন্তু সংগ্ৰহালয়টোৰ ভিতৰত কি আছে তাৰে এটা মই থুলমূল আভাস আপোনালোকক দিবলৈ বিচাৰিছোঁ। সংগ্ৰহালয়টোৰ ভিতৰত আহোমসকলে যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা নানা ধৰণৰ সঁজুলি, আহোমসকলে বিবাহ কাৰ্যত ব্যৱহাৰ কৰা বস্তু, আহোমসকলৰ লগতে সেই সময়ত একেলগে বসবাস কৰা বিভিন্ন জাতি জনজাতিৰ পোছাক পৰিচ্ছদ, বাঁহ বেতৰ সঁজুলি আদি সংগ্ৰহ কৰা আছে। কেতিয়াবা যদি আপোনালোকে ইয়ালৈ আহিবলৈ বিচাৰে তেতিয়াহ'লে অলপ সময় লৈ আহিব, কিয়নো গোটেই পৰিৱেশটো ইমানেই সুন্দৰ আৰু ইমান ডাঙৰ, গতিকে ইয়াত আহিবলৈ হ'লে অলপ সময় লৈ নাহিলে আপোনালোকৰ কাৰণে অসুবিধা হ'ব। ইয়াত দেখিছেনে বাপেক জীয়েকৰ মাজত অলপ ধেমালি আপোনালোকক দেখুৱাইছোঁ। আৰু মই সেউজীয়াবোৰ চাই প্ৰাণ ভৰি উপভোগ কৰিলোঁ আৰু আপোনালোকেও আহিলে এনেধৰণেই উপভোগ কৰিবলৈ পাব। আৰু আজিৰ কাৰণে বেথে দাদা আমাৰ বাবে হৈ গ'ল কেমেৰামেন। একেবাৰে শেষত সমন্বয় ক্ষেত্ৰৰ ভিতৰতে থকা জুইশাল ৰেষ্টুৰেণ্টত টোপোলা ভাত আৰু হাঁহৰ মাংসৰ জুতি ল'লোঁ। আৰু লগতে আজি গোটেই দিনটোৰ ভাল লগাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে আৰু যদিহে ভাল পালে এটা লাইক কৰিব, মোৰ ভুল শুদ্ধবোৰ কমেণ্ট কৰি জনাই দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ জনালোঁ।